Hello everyone, welcome back to my channel Edulation. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পাঠ 15 যিটোৰ নাম হৈছে পুতলা নাচ। তোমালোকে পাঠটো পঢ়ি লবা, খুবেই ভাল লগা এটা পাঠ হয়তো পুতলা নাচৰ বিষয়ে ধুনীয়াকৈ ইয়াত কোৱা হৈছে। পঢ়ি খুবেই ইন্টাৰেষ্ট পাবা তোমালোকে। পঢ়ি ললে প্ৰশ্নোত্তৰবোৰ বুজি পাবা। মই তোমালোকক আজি প্ৰশ্নোত্তৰ আৰু ইয়াৰ ক্ৰিয়াকলাপখিনি দিবলৈ ওলাইছো। গতিকে বলা আমি ভিডিঅটোৰ মাজলৈ যাওঁ। পাঠটোত থকা কেইটামান শব্দ তোমালোকক ইয়াত শব্দ অৰ্থত দিয়া হৈছে। তোমালোকে এইকেইটাও পঢ়ি ল'বা, তেতিয়া বুজি পোৱাত সহজ হ'ব। উত্ৰাৱল, কি কৰোঁ কি নকৰোঁ অৱস্থা। আগভাগ, প্ৰথম বা শ্ৰেষ্ঠ ভাগ, কোনো কামত প্ৰথমেই আগবাঢ়ি যোৱা। একান্ত মনে, আন কোনো ফালে মন নকৰাকৈ বা এক মনে। মুখিয়াল, মুৰব্বী, বিশাৰদ, জনা বুজা বা পাৰ্গত। হলি, বাঁহ, কাঠ, লো আদিৰ সৰু সৰু গোটা দীঘল কাঠি। প্ৰথম প্ৰশ্নটো আছে, কমলপুৰ গাঁৱত কিমান বছৰ মূৰত পুতলা নাচ অনুষ্ঠিত হৈছিল? উত্তৰ হ'ব প্ৰায় 10 বছৰ মূৰত। খ নম্বৰ প্ৰশ্ন, গাঁওবুঢ়াৰ নাতিয়েকৰ নাম কি? উত্তৰ হ'ব ৰতন। গ নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতবৰ্ষত পুতলা নাচ প্ৰচলনৰ কথা উল্লেখ থকা গ্ৰন্থ দুখনৰ নাম কি? উত্তৰ হ'ব মহাভাৰত আৰু কথাচৰিত সাগৰ। খ নম্বৰ প্ৰশ্ন, পুতলাক সংস্কৃত ভাষাত কি বোলা হয়? উত্তৰ, পুতলাক সংস্কৃত ভাষাত পাঞ্চালিকা বোলা হয়। ঙ নম্বৰ, অসমত প্ৰচলিত কাঠ পুতলাবোৰ কিহৰ সহায়ত গঢ়া হয়? উত্তৰ, অসমত প্ৰচলিত কাঠ পুতলাবোৰ কুহিলাৰ সহায়ত গঢ়া। প্ৰথম 6 নম্বৰ, একোটা পুতলা নাচৰ দলত কিমানজনকৈ মানুহ থাকে? উত্তৰ, একোটা পুতলা নাচৰ দলত 6-7 গৰাকীকৈ মানুহ থাকে। 2 নম্বৰ প্ৰশ্ন আছে, 3-4টামান বাক্যত হোৱাকৈ উত্তৰে লিখা। পুতলা নাচৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, পুতলা নৃত্য অসমৰ অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান। অৱশ্যে ইয়াৰ উৎপত্তি কেতিয়া হৈছিল সেইটোৱে সঠিককৈ কোৱা টান। সমগ্ৰ পৃথিৱীতে পুতলাৰ নাচৰ প্ৰচলন আছে। ভাৰতবৰ্ষতো প্ৰাচীন কালৰে পৰা এই নাচৰ প্ৰচলন থকাৰ কথা জানিব পাৰি। আকৌ ভাৰতৰ প্ৰাচীন ৰাজ্য পাঞ্চালতে পুতলাৰ উৎপত্তি হোৱা বুলি ভাৰতীয় লোকতে বিশ্বাস কৰে। খ নম্বৰ প্ৰশ্ন, পুতলা নাচক মূলতঃ কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি? উত্তৰ, পুতলা নাচ মূলতঃ 4টা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা হ'ল কাঠ পুতলা, হাত পুতলা, মাৰি পুতলা আৰু চাহ পুতলা। গ নম্বৰ প্ৰশ্ন, পুতলা নাচৰ পুতলা কেনেকৈ নচোৱা হয়? উত্তৰ, পুতলাবোৰ বিভিন্ন অংগত কলা সূতাৰে বান্ধি দিয়ে। এই কলা সূতাৰ জৰীৰ সহায়ত পুতলাবোৰ নচুৱায়। খ নম্বৰ প্ৰশ্ন, পুতলা নাচত দৰ্শক আৰু অভিনেতা ৰূপী পুতলাৰ মাজত কোনে কেনেকৈ সম্পৰ্ক স্থাপন কৰে লিখা। উত্তৰ হ'ব, পুতলা নাচত দৰ্শক আৰু অভিনেতা ৰূপী পুতলাৰ মাজত পৰিচালকে পুতলাই অভিনয় কৰিবলগীয়া আখ্যানটো গীতৰ মাজেৰে পৰিৱেশন কৰি সম্পৰ্ক স্থাপন কৰে। তাৰপিছত 3 নম্বৰ দিয়া আছে চমু টকা। প্ৰথমটো আছে মহাভাৰত। মহাভাৰত এখন প্ৰাচীন মহাকাব্য। মহৰ্ষি ব্যাসদেৱে এই প্ৰাচীন কাব্য গ্ৰন্থ ৰচনা কৰিছিল। পুৰণি ভাৰতৰ সকলো কাহিনী ব্যাসদেৱৰ ৰচনা এই মহাভাৰতৰ নামৰ কাব্য গ্ৰন্থখনত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। তাৰ নেক্সটটো চাবা, পুতলা নাচৰ সূত্ৰধাৰ। অংকীয়া নাটৰ দৰে পুতলা নাচতো এজন সূত্ৰধাৰ থাকে। এই সূত্ৰধাৰজন কাপোৰৰ হ'ব লাগিছিল। কাপোৰৰ আঁৰত লুকাই থাকে কাৰণে তেওঁক দেখা পোৱা নাযায়। এই সূত্ৰধাৰজনৰ মুখত এটা পেঁপা থাকে। এই পেঁপাৰ দ্বাৰা সূত্ৰধাৰে পুতলাবোৰৰ মাত উলিয়ায় আৰু পুতলাবোৰৰ বিভিন্ন অংগত কলা সূতাৰে বান্ধি পুতলাবোৰৰ বিভিন্ন অংগী ভংগী দেখুৱায়। 4 নম্বৰ দিয়া আছে বিপৰীত শব্দ। ছাঁ, পোহৰ, সৃষ্টি ধ্বংস, জন্ম মৃত্যু, কলা বগা, জীৱ জড়, অভিনেতা অভিনেত্ৰী। 5 নম্বৰত এটা উদাহৰণ কিতাপত দিয়া আছে, বাকীকেইটা লিখিবলৈ দিছে। বস্ত্ৰ হ'ব বচন, নাচ, নৃত্য, পাঠ, পত্ৰিকা, নাট, নাটক। 6 নম্বৰত দিয়া আছে, কি বুলি কোৱা হয়? প্ৰথমটো আছে, যিয়ে নাটক ৰচনা কৰে নাট্যকাৰ, যিয়ে নৃত্য কৰে নৃত্যশিল্পী, যিয়ে অভিনয় কৰে অভিনেতা, যিয়ে গীতত সুৰ দিয়ে সুৰকাৰ, যিয়ে বাদ্য বজায় বাদ্যকাৰ, মঞ্চৰ পিছফাল নেপথ্য।
7 নম্বৰত দিয়া চাবা লোকনাট্য অনুষ্ঠান বুলিলে কি বুজা তুমি জনা কেইবিধমান লোকনাট্য অনুষ্ঠানৰ নাম লিখা লোকসমাজৰ মাজত পুৰুষানুক্ৰমে চলি অহা বিশ্বাস আচাৰ ব্যৱহাৰ ধৰ্ম বা ঈশ্বৰ সম্বন্ধীয় চিন্তাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক সামাজিক পৰিৱেশ্য কলা বা নাট অনুষ্ঠানসমূহকে লোকনাট্য অনুষ্ঠান বোলা হয় অসমৰ কেইবিধমান লোকনাট্য অনুষ্ঠান হ'ল কুখান গান অংকীয়া নাট ভাৰী গান ঢুলীয়া ওজাপালি অনুষ্ঠান ইত্যাদি 9 নম্বৰত চাবা বাক্য ৰচনা কৰিবলৈ দিছে গাঁওবুঢ়া আমাৰ গাঁৱৰ গাঁওবুঢ়াজন অতি সহজ সৰল গায়ন বায়ন ভাওনাখন পৰিচালনা কৰিবৰ বাবে ওচৰৰ গাঁৱৰ গায়ন বায়নসকলক মতা হৈছে সূত্ৰধাৰ অংকীয়া নাটৰ দৰে পুতলা নাচতো এজন সূত্ৰধাৰ থাকে তাৰপিছতো কুহিলা অসমত কাঠপুতলা কুহিলাৰ সহায়ত গঢ়া হয় হেঙুল হাইতাল বহাগ বিহুত নাচনীহতে হেঙুল হাইতাল বোলাই নিজকে সজায় অলংকাৰ সোণৰ অলংকাৰবোৰ দেখাত বৰ ধুনীয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পুতলা নাচৰ প্ৰশ্ন উত্তৰ আৰু বাকি ক্ৰিয়াকলাপখিনি আশা কৰিছো ভিডিঅটোৰ পৰা তোমালোকে লাভান্বিত হ'বা ভালদৰে পঢ়িবা আজিৰ ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো আকৌ এটি নতুন ভিডিঅৰ সৈতে লগ পাম আজিলৈ বাই বাই